নমস্কাৰ জনাইছো সকলোকে কি খবৰ সকলোৰে বহুত দিনৰ মূৰত আজি মিনি ব্লগ এটি লৈ আহিছো আপোনালোকৰ ওচৰলৈ যোৱাকালি গৈছিলো আমি ডুমডুমালৈ বুলি কিয় গৈছিলো কত গৈছিলো কম বাৰু ভিডিওটি শেষলৈকে চাই থাকক এয়া প্ৰথমতে আমাৰ বাইদেউৰ যিহেতু যোৱাকালি বাৰ্থডে আছিল হেয়া আমি ছোৱালীখিনিয়ে মিলি বাইদেউক কেক এটা দিলো কাটিবলৈ বুলি এয়া প্ৰথমতে আমাৰ প্ৰিন্সিপাল মেমক খুৱাই ললে আমিও বাইদেউক খুৱাই ললো তাৰ পিছতে আমি সকলোৱে বাছত উঠিলো আৰু আমি গৈছিলো ডুমডুমাতে থকা পাৰ্লাৰ এখনলৈ বুলি যেহেতু আমাৰ বিউটি এণ্ড ৱেলনেছ বুলি সাবজেক্ট এটা আছে হেয়া বিউটি লগত ৰিলেটেড আমাক পাৰ্লাৰলৈ বুলি ফিল্ড ভিজিটত নিছিলে বাইদেৱে আৰু আমি বিউটি এণ্ড ৱেলনেছ সাবজেক্ট থকা ছোৱালীখিনিহে আহিছো দেই আৰু ইয়া আহি পালোহি আমি ভূপেন হাজৰিকা হেতু আৰু ইয়া আমি আহি পালোহি এখিনি ছোৱালী হুমালে আৰু আমি অকমান ৰৈ দিলো যেহেতু পাৰ্লাৰখন অকমান সৰু ভাগ কৰি হুমাবলগীয়া হৈছিল এয়া যিখিনি হুমাই আছে সেইখিনি উলোৱা পাছতহে আমি হুমাইছো আৰু পাৰ্লাৰখন আছে ডুমডুমা ডন বস্কোখনৰ সন্মুখত পাৰ্লাৰখনৰ নাম হৈছে HSC ইউনিসেক্স সেলন লৰা ছোৱালী বুলি কবলৈ নাই সকলোৱে যাব পাৰে আৰু প্ৰথমতে হুমুৱাখিনি উলাই দিয়া পাছতে আমিও হুমালো আৰু পাৰ্লাৰখনৰ ভিতৰখিনি অকমান দেখাই দিছো আপোনালোকক বহুত ভালকৈ সজাই মেলি থৈছে পাৰ্লাৰখন আৰু এইজন হৈছে অনাৰজন যিজনে ক্লায়েণ্টক ট্ৰিটমেন্ট দি আছে আৰু ভৱিষ্যতে ময়ো এনেকা কিবা এটা কৰিম বুলি ভাবিছো ইন্টাৰেষ্টেড বহুত হয় মেকআপ পাৰ্লাৰ বুলি ক'লে মানে আৰু মোৰ দৰে কোনে ইন্টাৰেষ্টেড কমেন্ট এটা কৰি জনাব দেই আৰু আমাৰ লগৰ এজনীও তাতে থ্ৰেডিং কৰি ললে আৰু এফালে দেখিছে নহয় ক্লায়েণ্ট বহিয়া আছে আমাক চাই আছে আমি যেহেতু ফিল্ড ভিজিটত গৈছো দুই এখাৰমান নজনা কথা শিকিবলৈ বুলি গৈছো হেয়া আমাক তাৰ অনাৰজনে মেকআপৰ আৰু স্কিনৰ বিষয়েও বহুতখিনি বুজা মেলি ক'লে আৰু বুজিলো বাৰু তাৰ পিছতে তাৰ পৰা ওলাই আহি আমি হোটেললৈ বুলি আহিলো যেহেতু আমি ৰাতিপুৱাতে আহিছিলো আৰু আমাক বাইদেউ ইয়াত খাবলৈ ব্যৱস্থা কৰি দিছিলে আৰু এয়া হোটেললৈ আহি সকলোৱে বহিলো একেলগতে আৰু এই লগৰজনীক চিনি পাইছেনে নাই কমেন্ট এটা কৰি জনাব দেই আপোনালোকে আৰু এয়া ভাতে খালো আমি ভাতৰ থালিও দিলে সকলোকে খাই মেলি লৈ আমি উভতিলো ঘৰলৈ বুলি আৰু আহা সময়ত মানে জুবিনদাৰ গান লগাই আমি সকলোৱে নাচি গান গাই একেলতে ফূৰ্তি কৰি আহিছো যেহেতু এবাৰ লাষ্ট আমাৰ লগৰখিনি আৰু স্কুলৰ লাইফটো বহুত মিস কৰিম সো আজি মিনি ব্লগটি মানে আসলে ভিডিওটি শেষলৈকে চোৱাৰ বাবে থ্যাংক ইউ